ভতিজাক লৈ গ'ল উঠাই পুলিচ লাহৰীঘাট আৰু উলনি থানাৰ পৰা আহি ল'ৰাটোক উঠাই লৈ গ'ল 12:38 আমাৰ ল'ৰাটোক উঠাই লৈ গ'ল লৈ যোৱাৰ পিছত আমাক মাতিলে যে ল'ৰাটোক বাপেকে যাব দিছে যোৱাৰ আমি পিছদিনাখন ৰাতিপুৱা গুচি গ'লো যে লাহৰীঘাট থানাত যোৱাৰ পিছত ল'ৰাটোক দেখিলোঁ যে লকআপত আছে লগে লগে দাদাক কৈছে যে আহক যোৱাৰ পিছত দাদাক জেলত সোমাই দিলে লকআপত সোমাই দিলে লকআপত সোমাই দিয়াৰ পিছত আমাক কিবা এটা কনফাৰ্মেঞ্চত ছাৰে কৈছে যে কিবা এটা দিয়ক মিলাই দিম দিয়াৰ পিছত দাদাক আমি টকা দিলোঁ যে 25,000 টকা দিছোঁ আকাশ দাস আইচি ছাৰ হয় লাহৰীঘাট থানা যিদিনাখন ল'ৰাটোক এৰেষ্ট কৰাৰ পিছদিনা ৰাতিপুৱা আমি কথা পাতিছোঁ ধৰক 8টামান বজাত পইচাখিনি লৈছে 20 টকা 25,000 কয় টকা 23,000 পিছদিনাখন আকৌ 3,000 টকা দি দিলোঁ পিছত ল'ৰাটোৰ বাপেকক আমাৰ জিম্মাত দি দিলে পিছদিনাখন ল'ৰাটোক জেললৈ প্ৰেৰণ কৰিলে আৰু টকা কিছুমান ব্ৰকাৰ্ছ আছে 1 নম্বৰ হৈছে মুস্তফা আহমেদ 2 নম্বৰ হৈছে আকাশ আলী আর 3 নম্বর হয়েছে নূর মোহাম্মদ 4 নম্বর হয়েছে আবু তাহের আর আছে আবু হানিফা এইখিনি কোৰ মানে এই লাহৰীঘাট বুঢ়া বাৰী বুলি কয় আমি গৈছো এই ছোৱালীৰ লগত মিলি পেলাই আমাক ল'ৰাটোক হত্যা কৰিছে বুলি আমি প্ৰমাণিত কৰিব ল'ৰাটো যে মৃত্যুখন লোৱাৰ পিছত জেলৰ পৰা কি শুনাইছিল ল'ৰাটোক কৈছে যে আমাৰ দাদাক ফোন মাৰি কৈছে যে আপোনাৰ ল'ৰা হয় নেকি যে দাদাক 2:55 মিনিটত ফোন মাৰিছে মৰাৰ পিছত ক'লে যে আপুনি সোনকালে আহক মৰিগাঁও মেডিকেলত লৈ গৈছো দাদা কৈছে যাবৰ কাৰণে দাদা গ'ল যোৱাৰ পিছত দেখিলে যে কোনো পুলিচ প্ৰশাসন একো নাই ল'ৰাটোক পোষ্টমৰ্টম ৰুমত ভৰাই লক কৰি থৈ গুচি গ'ল আমি পাছত মই ফোন মাৰিছিলোঁ জেল কৰ্তৃপক্ষৰ নম্বৰত ফোন মাৰিছোঁ এইটো নম্বৰ মোৰ তাত আছে যিটো নম্বৰ মই ফোন মাৰি কৈছিলোঁ যে কি হ'ল বাইদেউ ক'লে যে আপোনাৰ ল'ৰাটো ঢুকাল বেমাৰ আছিল নাই একো নহয় একো বেমাৰ নাই ল'ৰাটো মই 11 তাৰিখে চাই আহিছোঁ যোৱাৰ পিছত মই টকা পইচা ল'ৰাটোক দি থৈ আহিছোঁ জেলতে নিজে মেডিকেলত কিবা চাহ পানী খাই ল'ৰাটোৰ নাম কি আছিল ছবিকুল ইছলাম গাঁও গৰুমাৰী কলেজত পঢ়ি আছে ৰূপৈ কলেজত পঢ়ি আছে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে নতুনকৈ এডমিশ্যন লৈছে পৰিয়াল হিচাপে আপোনালোকে কি বিচাৰ আছে এইটো উচিত তদন্ত লাগে যে ল'ৰাটো কেনেকৈ মৰিল আৰু এই আকাশ দাস এনেকুৱা কি যে আইচি ছাৰ আমাক মোক সোমাই দিব বিচাৰিছিলে দাদা সোমাইছে মোক ঠেলি পেলাই সোমাই দিব বিচাৰে কিমান তাৰিখ আছিলে দাদা 6 তাৰিখ সেইটো ডেটটো মই ক'ব পাৰিম চাই পেলাই 70 এবভ দিছোঁ হ'ব 43,000 টকা আৰু ব্ৰকাৰ্ছক কেইটা দালাল কেইটাক দিছোঁ 20,000 টকা 5,000 টকা মই কেছ দিছোঁ আৰু অনলাইনত দিছোঁ ফোনপে'ত দিছোঁ আৰু সেইখিনি টকা সিহঁতৰ ঘৰত হেণ্ড কেছ দিছোঁ এইটো চাব পাৰে আপোনালোকে এইটো পইচা যে দিছোঁ এইটো নূৰ মহম্মদ বুলি কয় এইটো আবু কালাম এইটো মেইন আৰু মুস্তফা মেইন